আমি কেতিয়াবা ভাল কাম কৰি ভাল পাওঁ, বেলেগক যদি কিবা এটা সহায় কৰিব পাৰোঁ, বেলেগক কিবা এটা দিব পাৰোঁ, কিন্তু আমি লাহেকৈ সেইটো কৈও দিওঁ না। মই এনেই ক'ব বিচৰা নাই, এনেই আপোনাকে কৈছোঁ যে মই সেইদিনাখন তাইক 100 টকা এটা দি দিলোঁ, মই আপোনাকে কৈছোঁ দেই বাইদেউ, মই একদম মানুহক জনাবলৈ বিচৰা নাই। কিয় ক'লে? কাৰণ ক'ৰবাত জনাব বিচাৰিছে। চ' কেতিয়াবা আমি ভাল কামবোৰ কিয় কৰোঁ? নিজকে ভাল লগাবলৈ। চ' যোনটো আচল সেৱকৰ যোনটো হৃদয় হয়, সেইটো আমি নিজৰ হৃদয়ত কেনেকৈ আনিব পাৰোঁ বা নিজৰ জীৱনত কেনেকৈ আনিব পাৰোঁ? কিছুমান বস্তু, নিজৰ অহংকাৰটো প্ৰথম স্বীকাৰ কৰক। আৰম্ভণি কিহেৰে হ'ব লাগে? স্বীকাৰ কৰক যে মই স্বাৰ্থপৰ হয়। মই যেতিয়া ভাল কামো কৰিছোঁ, চাহটোও বনাইছোঁ, ক'ৰবাত মন আছিলে যে কোনোবাইতো প্ৰশংসা কৰক। সেইটোৰে আৰম্ভণি হ'ব লাগিব, সত্যতাৰে আৰম্ভ হ'ব লাগিব। জাষ্ট একচেপ্ট কৰি দিয়ক যে মই স্বাৰ্থী হয়, মই স্বাৰ্থপৰ হয়, মই স্বাৰ্থী হু। নম্বৰ 2, যীচুলৈ চাই থাকক। বাৰে বাৰে যেতিয়া নিজৰ সেই পুৰণা মাতটো আহে, বা মোক সেই কামটো দিলে, মোক ইমান তল পেলাইছে, তেতিয়া বাৰে বাৰে মনত পেলাব আপোনাৰ লিডাৰ কোন হয়। কোনো হিৰো নহয়, যোনে বেলেগৰ জগতৰ নেতা আপোনাৰ নেতা নহয়। আপোনাৰ নেতা কোন হয়? যীচু খ্ৰীষ্ট, ৰজাৰ ৰজা, ঈশ্বৰৰ ঈশ্বৰ, যোনে নিজৰ শিষ্যবোৰক ভৰি ধুৱাবলৈ কোৱা নাছিলে, নিজে প্ৰথম টাৱেলটো লৈ পেলাই ভৰি ধুৱাই দিছিলে। আমেন। যেতিয়াও সেই পুৰণা চিন্তাধাৰাবোৰ আহে যে বা আমিতো এনেকুৱা কাম কেতিয়াও নকৰোঁ, আমাৰ কাষ্টে কিন্তু এইবোৰ নোচোৱে দেই, আমাৰ ক্লাছ, আমি কিন্তু বহুত ধনী মানুহ, আমি ঝাৰু মাৰিব, সেইটো আমি নোৱাৰোঁ, তেতিয়া লগে লগে কি কৰিব? নিজকে মনত পেলাব মোৰ লিডাৰ কোন হয়। মোৰ লিডাৰ এতিয়া মোৰ পুৰণা জীৱনটো নহয়, মোৰ পুৰণা সমাজটো নহয়, মোৰ লিডাৰ এতিয়া যীশুখ্ৰীষ্ট হয়। আৰু মোৰ এনেকুৱা লিডাৰ আছে, যদিও তেওঁ ৰজাৰ ৰজা, ঈশ্বৰৰ ঈশ্বৰ, নিজৰ শিষ্যবোৰৰ ভৰি প্ৰথম কিন্তু তেওঁ ধুৱাইছিলে। আমেন। যিমান আমি যীশুৰ ওপৰত নিজৰ কেন্দ্ৰটো দি গৈ থাকোঁ, সিমান সহজেৰে আমি সেৱা কৰিব পাৰিম। আমেন। কাৰণ যীশুৱে উদাহৰণটো প্ৰথম দেখাই দিলে। যদি আমি একেলগে যাওঁ ফিলিপিয়ানছ 2, আহক মোৰ লগত। ফিলিপিয়া 2 অধ্যায় 3-11 আপোনালোক স্বাৰ্থপৰ নহ'ব দেই। ইয়াতে পৌলুছে আমাৰ সকলোকে কৈ আছে, আশিকৰ সদস্যসকল, আপোনালোক স্বাৰ্থপৰ নহ'ব। মোৰ লগত পঢ়ক। আনক প্ৰভাৱিত কৰিবলৈ চেষ্টা নকৰিব, নিজতকৈ আনক উত্তম বুলি ভাবি নম্ৰ হওক। সদায় এইটো বস্তু ভাবিব যে তেওঁ মোতকৈ বেছি জানে, তেওঁ মোতকৈ বেছি ভাল। তেতিয়া বেনিফিট কাৰ হ'ব? আপোনাৰ হ'ব। আমেন। আপোনাক কোনে বিশ্বাস কৰিব পাৰিব? তেতিয়া ঈশ্বৰে। আমেন। জগতে কি ক'ব? সদায় দেখাবি দে যে তই বেছি জান। যদিও তই পঢ়া লিখা, এইটো আমাক সৰুতে শিকোৱা গৈছিলে, স্কুলতো শিকায় যে কেতিয়াও নাজানা বুলি নকবি, সদায় এনেকৈ এক্টিং কৰ যে তই চব জান, তেতিয়া তোক ৰিছপেক্ট কৰিব ছ'চাইটিত। নাজানা বস্তুটো নাই, এইটোতো মই আগৰ পৰাই কৰি আছোঁ, আপুনি এতিয়াহে গম পালে নেকি? কিন্তু প্ৰথমবাৰ আপুনি স্মাৰ্টফোন দেখি আছে, কিন্তু বেলেগক আপুনি দেখাব এইটো মেৰা বাই হাত কা খেল, ছোটে চে মই কৰকে আ ৰহি হো। বাট বাক্যত কি লিখা আছে? সদায় এনেকুৱাকৈ জীয়াব যে বেলেগে আপোনাতকৈ বেছি ভাল। সেইটো যীশুৰ এটিটিউড হয়। আমেন। আপুনি ক'ৰ নাগৰিক হয়? স্বৰ্গৰ নে পৃথিৱীৰ? স্বৰ্গৰ যদি, তেতিয়া আপুনি উল্টা পুল্টা কিংডমত আহি গ'ল। এতিয়া ইংলিছ বাইবলত কি লিখা আছে? যীশুৰ এটিটিউডটো ল'ব লাগিব। যীশুৰ এটা এটিটিউড আছে, আৰু সেই এটিটিউডটো যদি আপুনি ল'ব বিচাৰিছে, নিজৰ পুৰণি এটিটিউডটো ত্যাগ কৰিব লাগিব। মইতো এনেকুৱাই হয় দেই পাষ্টাৰ, এনেকুৱাই হয়, তেতিয়া আপোনাক যীশুৱে ব্যৱহাৰ কৰিব নোৱাৰে। আপুনি টান মাটি হৈ গৈছে। ঈশ্বৰক একদম কোমলীয়া ভিজা মাটি লাগে, যোনটোক তেওঁ নতুন এটা ৰূপ দিব পাৰে। মই সৰুৰ পৰাই বিচনা নবনাওঁ, সৰুৰ পৰাই মই কাপ চাপ ভাস্তৰ, মই চাহ বনাব, এইবোৰ মই নোৱাৰোঁ নহয়। তেতিয়া আপোনাক ঈশ্বৰে ব্যৱহাৰ কৰিব নোৱাৰে, কাৰণ আপুনি টান মাটি হৈ গৈছে। ঈশ্বৰক ভিজা মাটি লাগে, যোনটোক ঈশ্বৰে নতুন ৰূপ দিব পাৰে। আমেন। চহক চাওক, ইয়াতে কি লিখা আছে? কেৱল নিজৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য নাৰাখিব, আনৰ প্ৰতিও আগ্ৰহী হওক। খ্ৰীষ্ট যীশুৰ দৰে মনোভাৱ আপোনাৰো থাকিব লাগে। চ' দিছ ইজ ইট, য়েশু কা এটিটিউড। অ'কে, যীশুৰ মনোভাৱ আপোনাৰো থাকিব লাগে। যদিও তেওঁ ঈশ্বৰ আছিল, সকলোৱে পঢ়ক মোৰ লগত। যদিও তেওঁ ঈশ্বৰ আছিল, তথাপিও তেওঁ ঈশ্বৰৰ সৈতে সমানতাক আঁকোৱালি ধৰি ৰাখিবলগীয়া বুলি ভাবি নাছিল, বৰং নিজকে শূন্য কৰিলে আৰু তেওঁ দাসৰ ৰূপ ধাৰণ কৰিলে। তেওঁ মানুহৰ নিচিনা হৈ অৱতীৰ্ণ হ'ল আৰু তেওঁ আকাৰ প্ৰকাৰত মানুহৰ দৰে হ'ল। তেওঁ নিজকে
সৰু কৰি মৃত্যুলৈকে এনে কি ক্ৰুচীয় মৃত্যুলৈকে আজ্ঞাধীন হ'ল। এই কাৰণে ঈশ্বৰে তেওঁক অতি ওখ পদ দিলে আৰু সকলো নামতকৈ সেই শ্ৰেষ্ঠ নাম তেওঁক দান কৰিলে, যাতে স্বৰ্গত, পৃথিৱীত আৰু পৃথিৱীৰ তলত নিবাস কৰা সকলোৱে যীশুৰ নামত আঁঠু লয় আৰু যীশু খ্ৰীষ্ট যে প্ৰভু, ইয়াক যেন পিতৃ ঈশ্বৰৰ মহিমাৰ অৰ্থে সকলো জিভাই স্বীকাৰ কৰে। আমেন, আমেন। চ' ইয়াতে কি লিখা আছে? কাৰণ যীশুৱে নিজকে নম্ৰ কৰিলে, যদিও তেওঁ ঈশ্বৰৰ তুলনাত হয়, তেওঁ সেইখিনি স্থান ত্যাগ কৰি পেলাই এজন দাস বনি আহিলে। এইবাবে ঈশ্বৰে তেওঁক ইমান ডাঙৰ পুৰস্কাৰ দিলে। চবচে উত্তম নাম যীশুক দিয়া গ'ল, যে সকলো আঁঠু কাঢ়িব, সকলোৱে মুখেৰে ঘোষণা কৰিব যে যীশুৱেই ঈশ্বৰ হয়। চ' যেতিয়া আপুনি বাধ্যতাত খোজকাঢ়ে, সেৱা কৰে, নিজকে নম্ৰ কৰে, ঈশ্বৰে ডেফিনেটলি আপোনাক ওপৰলৈ উঠাব। ঈশ্বৰে ডেফিনেটলি আপোনাক ডাঙৰ পুৰস্কাৰ দিব। আমেন। আৰু এনেকুৱা পুৰস্কাৰ যোনটো আপুনি ভাবিলেও ভাবিব নোৱাৰে, এইটো ঈশ্বৰৰ ষ্টেণ্ডাৰ্ডৰ পুৰস্কাৰ হ'ব। আমেন। যদি আপোনাৰ লিডাৰ এই চিনেমাবোৰত দেখা সেই হিৰোবোৰ হয়, তেতিয়া গড ব্লেছ ইউ। কিন্তু যদি আপোনাৰ লিডাৰ জীৱনৰ যীশু হয়, তেতিয়া তেওঁ এটা বহুত উল্টা উদাহৰণ এটা দেখাইছে। নিজৰ শিষ্যবোৰক অৰ্ডাৰ দিয়া নাছিলে, এই পিটাৰ ৰুটিটো লৈ আন, এই পিটাৰ মোৰ ভৰি ধুৱাই দে। প্ৰথম খানা যীশুৱে বাঢ়ি দিছিলে। আমেন। প্ৰথম ভৰি যীশুৱে ধুৱাই দিছিলে। আমেন। চ' সেইটো হয় ঈশ্বৰৰ ৰাজ্যত আগবাঢ়াৰ এটা ৰহস্য। আমেন। যোনে তললৈ যাবলৈ ৰেডি, ঈশ্বৰে তেওঁলোকক ওপৰত উঠাবলৈও ৰেডি। আৰু যোনবোৰে অহংকাৰী, স্বাৰ্থপৰ, যে মই কিয় কৰিম, সেই কৰাটোক ঈশ্বৰেও কৰি আউট কৰি দিব। অ'কে, চ' সেইকাৰণে নিজকে নম্ৰ ৰাখক। আমেন। Are we having a good time learning the word of God? Yes. এইবোৰ বস্তু বহুত ৰিয়েল হয়। আৰু সেইকাৰণে কিছুমান মানুহ আগবাঢ়া নাই, কাৰণ এটিটিউড চেক হোৱা নাই। নিজৰ এটিটিউডটো এতিয়াও পিন্ধি আছে, সেইকাৰণে যীশুৰ এটিটিউডটো আহিব পৰা নাই। নিজৰ এটিটিউডটো এই 2026ত পেলাই দিয়ক আৰু কওক, এইটো মোৰ নেচাৰেল নহয়, কিন্তু মই সেই পুৰণা মানুহটোতো মৰিয়ে গ'লোঁ, মই এতিয়া যীশুত এটা নতুন জন্ম পাইছোঁ। আমেন। চ' এতিয়া যীশুৱে যি কৰিছে, যদিও আৱেগিক ৰূপে মোৰ কাৰণে সহজ নহয়, মই তথাপিও কৰিম। যোনটো ৰাইট হয় মই সেইটো কৰিম। আৰু চিন্তা নকৰিব, যেতিয়া আনকমফৰ্টেবল কামবোৰ কৰিব লাগে, পবিত্ৰ আত্মাই আপোনাক কমফৰ্ট কৰিবতো। এইকাৰণে আপোনাক কমফৰ্টাৰ দিয়া গৈছে। পবিত্ৰ আত্মাক কি বুলি কয়? যোনে আপোনাৰ সন্তুষ্টি দিয়ে, যোনে আপোনাক কমফৰ্ট দিয়ে। কিয়? কাৰণ ঈশ্বৰে জানে যে আপুনি কিছুমান বেয়া কাম, দিগদাৰী লগা কাম কৰিব লাগিব, কঠিন কাম কৰিব লাগিব, কিন্তু তাতে পবিত্ৰ আত্মাই আপোনাক সন্তুষ্টি দিব। কিছুমান মানুহে পবিত্ৰ আত্মাৰ লগত যোৱাই নাই, কাৰণ আপুনি এতিয়াও খালি সহজ কামবোৰ কৰি আছে। চ' পবিত্ৰ আত্মাক পূৰা সম্পূৰ্ণৰূপে অনুভৱেই কৰিব পৰা নাই। কিন্তু যেতিয়া কমফৰ্ট জ'নৰ বাহিৰত যায়, আপোনাৰ নেচাৰেলি হেবিট হ'ল মই প্ৰথম। কিন্তু আপোনাক ঈশ্বৰে শিকাই আছে, এতিয়া একো নহয়, প্ৰথম আপুনি যাওক। দিগদাৰী লাগিছে মোৰ সেইটো কৰিবলৈ, প্ৰথম চৰি মই কৈছোঁ দেই, প্ৰথম বেয়া নাপাব দিয়ক। যোনেও কাজিয়া কৰিছে বাদ দিয়ক, মই প্ৰথম ক্ষমা খুজিছোঁ দেই, বেয়া নাপাব। নেচাৰেলি সেইটো আপোনাৰ কাৰণে সহজ নহয়, আৱেগিক ৰূপে আপোনাক এইটো বহুত দিগদাৰী লাগি আছে। কিন্তু যেতিয়া আপুনি সেনেকৈ বাধ্যতাত খোজকাঢ়িব, আপুনি পবিত্ৰ আত্মাৰ লগত আৰু হৈ গৈ থাকিব। চ' আপোনালোক কি যীশুৰ পৰা কেৱল আশীৰ্বাদ বিচাৰে নে আশীৰ্বাদ বনিবও বিচাৰে বেলেগৰ কাৰণে? যদি আশীৰ্বাদ বনিব বিচাৰে, এটাই উপায় আছে, যীশুৰ নিচিনা হ'ব লাগিব। আৰু যীশুৰ নিচিনা হ'বলৈ আপোনাক বহুত ডাঙৰ ৰূপত সহায় কৰে যেতিয়া আপুনি বেলেগৰ সেৱা কৰে। সেৱাই আপোনাৰ সহায় কৰিব। আপোনাৰ লাগি আছে যে আপুনি বেলেগৰ সহায় কৰি আছে, কিন্তু আচলতে সহায় আপোনাৰ হৈ আছে, সলনি আপুনি হৈ আছে। 10 বছৰ আপুনি কৰি থাকক, কোনো দেখা নাই, কিন্তু আপুনি সেৱা কৰি থাকক। যীশুৱে দেখি আছে। হেভেনৰ যোনটো একাউণ্টিং ছিষ্টেম, সেইটো বহুত ধুনীয়া। আমি মিছ কৰি যাব পাৰোঁ, কিন্তু হেভেনে মিছ নকৰে। হঠাৎ আমি যেতিয়া প্ৰাৰ্থনা কৰিম আৰু সুধিম, প্ৰভু নেক্সট আমি এইটো ঠাইত কাক পঠিয়াব লাগে, ঈশ্বৰে আপোনাৰ নাম পঠিয়াই দিব। কাৰণ ঈশ্বৰে চাই আছে কোনে কি লুকাই কি কাম কৰি আছে, ভাল আৰু বেয়া। আমেন। আৰু যেতিয়া পুৰস্কাৰ দিব লাগে, কিন্তু সেইটোৱে পাব্লিকলি ঈশ্বৰে দিব। আমেন। হ'ব পাৰে আপুনি বলিদানবোৰ লুকাই দি আছে, কিন্তু পুৰস্কাৰ প্ৰভুৱে পাব্লিকলি দিব। আৰু নম্বৰ 3, সদায় পবিত্ৰ আত্মাক আপোনাৰ হৃদয় চাটনি কৰিবলৈ অনুৰোধ কৰক। হৃদয় চাটনি প্ৰুণ কৰিবলৈ। এইটো আপুনি এটা পবিত্ৰ আত্মাৰ লগত এটা ডিল বনাই লওক, যে পবিত্ৰ আত্মা, মই যেতিয়া সেৱাও কৰোঁ, হৃদয়খন তুমি মোৰ চাই থাকিবা দেই, যাতে মই কেতিয়াও সেৱা ভুল উদ্দেশ্যৰে নকৰোঁ। পবিত্ৰ আত্মা তুমি মোক দেখাই থাকিবা। সেইটো পবিত্ৰ আত্মাক আপুনি অনুমতি দি দিয়ক। তেতিয়া আপুনি চাব, যেতিয়া কেতিয়াবা সৰু এটা বস্তুটো আপুনি কম্পিটিশ্যন কৰিবলৈ ক'লে,
বা কেতিয়াবা পাষ্টাৰ জানে মই যোৱা মাহ নহয় মই 1 লাখ টকা এটা পাইছিলোঁ এনেই কৈছোঁ আৰু আপোনাকে কৈছোঁ 1 লাখটো মানে মই প্ৰভুৰ কামত দিছোঁ মই এনেই কৈছোঁ দেই মানে চাওক মই এনভেলপত নামটোও লিখা নাই আৰু সেনেকুৱা মানুহ মই বহুত লগ পাইছোঁ এনভেলপত নাম লিখা নাই কিন্তু আহি মুখত কৈ দিয়ে চ' গমেই পাই গ'লোঁ কোনে 1 লাখ টকা দিলে আমাৰ জানিবলৈ ইচ্ছা নাইতো সেইকাৰণে একাউণ্টছ মই খবৰো নাৰাখোঁ হেভেনে খবৰ ৰাখি আছে কোনে কিমান দি আছে আমি খবৰ ৰাখিবলৈ দৰকাৰ নাই কিন্তু কেতিয়াবা আমি আহি পেলাই এনে কৈ দিওঁ এনেই কৈছোঁ মানে পাষ্টাৰ প্ৰভুৱে দিছেতো 1 লাখ তো মই মানে কি কৰিম ভাবিলোঁ প্ৰভুৰ ৰাজ্যতে দি দিওঁ মানে কিন্তু মই চাওক দেই একদম প্ৰশংসাৰ কাৰণে কৰা নাই মই সেইকাৰণে এনভেলপটোত নামো লিখা নাই এনেই আপোনাক খালি কৈ দিছোঁ চ' আপুনি নিজৰ হৃদয়খন চাব কিয় ক'লে সেইটো ক'ৰবাত যাতে পাষ্টাৰে গৈ যায় আৰু কাবাক কয় তাৰপিছত গোটেই মণ্ডলীয়ে গম পাব এইজন মানুহে 1 লাখ টকা দিছিলে চ' ক'ৰবাত আকৌ উদ্দেশ্যটো ভুল হৈ গ'ল আৰু কেতিয়াবা যদি আপুনি পবিত্ৰ আত্মাৰ লগত ঘনিষ্ঠ সম্বন্ধত খোজ নাকাঢ়ে আপুনি গমেই নাপাব যে এইটো ভুল কৰিলে তো আপুনি যিমান পবিত্ৰ আত্মাক অনুমতি দিব তেওঁ আপোনাক দেখাব যে তই 1 লাখ দিলি ঠিক আছে কিন্তু সেই যে মিঠাকে সেইটো দি দিলি সেইটো ভুল আছিলে প্ৰথম খোজটো কি হয় স্বীকাৰ কৰক যে আপুনি স্বাৰ্থপৰ হয় আমাৰ নেচাৰ হয় এইটো ভাল কাম কৰিলেও দেখাবলৈ বেলেগৰ লগত কম্পিটিশ্যন কৰিবলৈ পহলা कदम क्या है स्वीकार करो कि हम स्वार्थी बाय नेचर है आमेन सेकंड द्वितीय खोज কি দিব লাগিব যিশুলৈ চাই থাকক ডেইলি নিজকে মনত পেলাওক যে কোনো সাউথ ইন্ডিয়ান এক্টৰ মোৰ লিডাৰ নহয় মোৰ লিডাৰ হয় যীশু খ্ৰীষ্ট আমেন আৰু তেওঁ কেনেকুৱা আছিল প্ৰথম ভৰি ধুৱাইছিল আমেন যোনটো মই কৈছিলোঁ এবাৰ যে ঝুকেকা নেহি উইল নট ৱৰ্ক ইয়াতে ঈশ্বৰৰ ৰাজ্যত ঝুকিবই লাগিব আমেন এইটো ট্ৰেন্ডিং হয় ন ঝুকেগা নেহি ঈশ্বৰ যীশুৰ ৰাজ্যটো হ'ল ঝুকো আৰু পেৰ ধোতে ৰাহো চ' এইটো দ্বিতীয় কি কৰিব যীশুলৈ চাই থাকক যেতিয়া সেই থটছবোৰ আহে মোক কিয় দিলে মোকেই টাৰ্গেট কৰি আছে মোকেই বেয়া কামবোৰ দি আছে সদায় মনত পেলাওক টাৰ্গেট নহয় মোক সুযোগ দি আছে আগবাঢ়িবলৈ মোক যদি এনেকুৱা লাগি আছে আপোনাক তলৰ কাম দি আছে বঢ়িয়া তলত মানে মোক ঈশ্বৰে ওপৰত উঠাব প্ৰেইজ দ্য লৰ্ড নেদেখা কামবোৰ দি আছে মই ষ্টেজত উঠিব নাপাওঁ ঠিক আছে পিছপিনে মই আছোঁ কিন্তু হেভেনৰ স্পটলাইট মোৰ ওপৰত আছে আমেন চ' যীশুলৈ চাই থাকিব আমেন আৰু 3 নম্বৰ পবিত্ৰ আত্মাক আজিৰ পৰাই অনুমতি দি দিয়ক যে পবিত্ৰ আত্মা মোৰ হৃদয়খন চাফা তুমি কৰি থাকা